হেল্ল' গাইজ, তোমালোকক মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। আমি আমাৰ পৰীক্ষাত যদি আসাম পুলিচ SI হওক বা আগন্তুক ADRE এক্সামেই হওক, যদি এনেকুৱা ধৰণৰ আমি কুৱেশ্যন দেখা পাওঁ, তেতিয়া আমি ইয়াক কেনেকৈ কৰিম আৰু এইবোৰ কুৱেশ্যন এক্সামত আহেও। চ' তেনেহ'লে এনেকুৱা ধৰণৰ কুৱেশ্যন আমি কেনেকৈ কৰিম? এতিয়া আমি দেখিছোঁ যে √5, আকৌ তাৰ ভিতৰত আছে √5, তাৰ ভিতৰত আছে √5, এনেকৈ কিহলৈকে আছে? এনেকৈ অসীমলৈকে আছে। এই চিন্তালে কি বুজায়? অসীম বুজায়। তেনেহ'লে এই কুৱেশ্যনটো কেনেকৈ কৰিম? এই কুৱেশ্যনটো কৰা এটা নিৰ্দিষ্ট সূত্ৰ আছে। এই সূত্ৰটো হৈছে √a, তাৰ ভিতৰত √a, তাৰ ভিতৰত √a, এনেকৈ যদি অসীমলৈকে গৈ থাকে, তেনেহ'লে ইয়াৰ এনচাৰটো কি হয়? a হয়। a মানে কোনটো? এইটো। তেনেহ'লে চাম আমি ইয়াত কুৱেশ্যন নম্বৰ 1ত a জেগাত কি আছে? 5 আছে। তেনেহ'লে এনচাৰটো কি হ'ব? তেনেহ'লে এনচাৰটো কি হয়? a হয়। মানে এতিয়া বৰ্তমান এনচাৰটো হ'ব কুৱেশ্যন নম্বৰ 1ৰ 5 হ'ব। তেনেহ'লে এনচাৰ কোনটো শুদ্ধ হ'ব? 5 হ'ল। নেক্সট কুৱেশ্যনটো একেই √7 কি আছে? এনেকৈ অসীমলৈকে গৈ আছে। তেনেহ'লে এই কুৱেশ্যনটোৰ এনচাৰ কি হ'ব? এই কুৱেশ্যনটো এনচাৰ ফৰ্মুলাটো পাতি লৈছোঁ, √a এনেকৈ যদি ইনফাইনাইট টাইমলৈকে যায়, মানে অসীমলৈকে যায়, তেতিয়া ইয়াৰ এনচাৰ a হয়। এতিয়া চাম এটো কি হয়? এইটো আমাক হাতক ৰিপ্ৰেজেণ্ট কৰিছে ন, হাতক ৰিপ্ৰেজেণ্ট কৰিছে। তেতিয়া আমাৰ এনচাৰটো কি হ'ব? তেনেহ'লে এনচাৰটো আমাৰ কি হ'ব? 7। তেনেহ'লে কুৱেশ্যন নম্বৰ 3 এনচাৰটো কি হ'ব? কুৱেশ্যন নম্বৰ 3 এনচাৰটো তেনেহ'লে কি হ'ব? কুৱেশ্যন নম্বৰ 3 এনচাৰটো অপশ্যন নম্বৰ বি 3 হ'ব। চৰি অপশ্যন নম্বৰ কি হ'ব? অপশ্যন নম্বৰ ডি 9 হ'ব। নেক্সট কুৱেশ্যনটো এনচাৰ কি হ'ব? অপশ্যন নম্বৰ বি। কুৱেশ্যন নম্বৰ 5ৰ এনচাৰ কি হ'ব? তেনেহ'লে চি। কুৱেশ্যন নম্বৰ অপশ্যনটো চি, অপশ্যন চি 11টো শুদ্ধ হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 6 এনচাৰ কি হ'ব? কুৱেশ্যন নম্বৰ 6 এনচাৰ কি হ'ব? 12 হ'ব। 12টো কোনটো আছে? অপশ্যন নম্বৰ চিত আছে। নেক্সট কুৱেশ্যনটো এনচাৰ কুৱেশ্যন নম্বৰ 7ৰ এনচাৰ কি হ'ব? কুৱেশ্যন নম্বৰ 7ৰ এনচাৰ কি হ'ব? 3। চ' কুৱেশ্যন নম্বৰ 8ৰ এনচাৰ কি হ'ব? কুৱেশ্যন নম্বৰ 8ৰ এনচাৰ অপশ্যন নম্বৰ চি 20 হ'ব। এনেকুৱা ধৰণৰ কুৱেশ্যন কিমান উজু? আমি যদি এনেকৈ ক'ৰবাত আমি ভিডিঅ' যদি নাচালোহেঁতেনে ইউটিউবৰ, বা এনেকুৱা ধৰণৰ কুৱেশ্যন আমি নিশিকিলোহেঁতেন, তেতিয়া পৰীক্ষাত দেখিলেও আমি এইটো কি কৰিব নোৱাৰিলোহেঁতেনে? ছল্ভ কৰিব নোৱাৰিলোহেঁতেনে। চ' সেইটো কাৰণে তোমালোকে মোক ফ'ল' কৰা, আৰু মই এনেকুৱা ধৰণৰ ভিডিঅ' সদায় তোমালোকক দি থাকিম। নেক্সট কুৱেশ্যন, ইয়াৰ এনচাৰ কি হ'ব? 50। এই কুৱেশ্যনটো এনেকৈ ইনফাইনাইট অসীমলৈকে যাব লাগিব, তেতিয়া তাৰ এনচাৰ কি হয়? a হয়। a মানে কি হ'ব? 50 হ'ব। অপশ্যন নম্বৰ কোনটো শুদ্ধ হ'ব? বি। নেক্সট কুৱেশ্যন নম্বৰ 10ৰ এনচাৰ কি হ'ব? 2। এতিয়া এইটো হ'ল নতুন টাইপ, এইটো নেক্সট টাইপৰ কুৱেশ্যন। এইটোত আমাক ইনফাইনাইট টাইমলৈকে দিয়া নাই, অকল কিমানলৈকে দিয়া আছে? 3 ঘৰলৈকে দিয়া আছে। চ' আমাক আগৰ কুৱেশ্যনটোত কিমানলৈকে দিয়া আছিলে? অসীমলৈকে দিয়া আছিলে। এতিয়া কুৱেশ্যনটোত কিমান দি আছে? অকল কিমানলৈকে দি আছে? 3 ঘৰলৈকে দিয়া আছে। তেনেহ'লে এনেকুৱা ধৰণৰ আমি কেনেকৈ কুৱেশ্যন কৰিম? এনেকুৱা ধৰণৰ কুৱেশ্যনৰ এটা সূত্ৰ আছে। সেই সূত্ৰটো হ'ল a √a ইকুৱেল এটো এডোখৰত a হিচাপেই বহিব, তাৰপিছত ওপৰত 2n বহিব, ওপৰতো 2n বহিব -1। এই n মানে কি? n মানে হৈছে আমাৰ এটো কেইবাৰ আছে? এটো ইয়াত কেইবাৰ আছে? এটো আমাৰ কেইবাৰ আছে? ইয়াত 3 বাৰ আছে। তেনেহ'লে এটো কেইবাৰ আছে? 3 বাৰ আছে। তেতিয়া n ইকুৱেল কি হ'ব? 3 হ'ব। তেনেহ'লে আমি এই কুৱেশ্যনটো কৰিব পাৰিমনে? এই কুৱেশ্যনটো আমি আৰামত কৰিব পাৰিম। কেনেকৈ কৰিম? আমি জানো এইটো কি হ'ব? a জেগাত কি আছে? এইটো a জেগাত কি আছে? 5 আছে। এইটো a হয়। তেনেহ'লে কি আছে? 5 বহিব। নেক্সট আমি কি দিম? এই চিনডাল দিম। নেক্সট আমি কি পাতিম? 2 পাতিম। 2 ওপৰত পাৱাৰত কি আছে? n আছে। n মানে কি? n মানে হৈছে ইয়াত এটো কেইবাৰ আহিছিলে? ইয়াত কি হ'ব তেতিয়া? 5টো কেইবাৰ আহিছে সেইটো হ'ব। 5টো কেইবাৰ আহিছে? 5টো আহিছে 3 বাৰ। তেনেহ'লে ওপৰত কি আছে? 2n -1 আছে। তেতিয়া এইটো গমেই পালোঁ 2n টো, এইটো 2n টো গমেই পালোঁ।
তেন্তে ওপৰতো আমি কি পাতিম 2/3 মাইনাছ 1 পাতিম তেন্তে আমি প্ৰথমে এই 5টোত 5 পাতিম ওপৰত কি হ'ব 2ক যদি আমি কিউব কওঁ 2 ওপৰত এনেকৈ কিউব থকা মানে কি 2ক কেইবাৰ পূৰণ কৰা 2ক 3বাৰ পূৰণ কৰা 2ক 3বাৰ পূৰণ কৰিলে 2 দুগুণ কি হয় 4 দুগুণ কি হয় 8 তেতিয়া আমি 2/3 জেগাত কি বহাব পাৰিম এই 2/3 জেগাত আমি কি বহাব পাৰিম ইয়াত 8 বহাব পাৰিম কিমান বহাব পাৰিম 8 এইটো 2/3 কি হ'ব তেতিয়া 8 তাৰপৰা 1 মাইনাছ কৰিলে -1 তেতিয়া এনচাৰ কি পাম 5 8 ওপৰত 8ৰ পৰা 1 গ'লে থাকিব কি 7 তেনেহ'লে কোনটো অপশ্যনত 5 ওপৰত 8 আৰু 7 আছে অপশ্যন নম্বৰ বিত আছে অপশ্যন নম্বৰ ক'ত আছে বিত নেক্সট কুৱেশ্যন এতিয়া আমি গম পালোঁ ইয়াত 7 কেইবাৰ আহি আছে 7 4বাৰ মানে n ইকুৱেল কি হ'ব 4 এনে সূত্ৰটো হয় কি সূত্ৰটো হয় a তাৰ ওপৰত 2n ওপৰতো 2n মাইনাছ কি হয় 1 তেতিয়া a জেগাত কি লিখিম আমি a জেগাত লিখিম 7 ওপৰত লিখিম 2 n মানে কি an2 মানে কি 4 হ'ব চ' ওপৰতো 2n আছে 2 ওপৰত পাৱাৰ 4 মাইনাছ কি হ'ব 1 তেন্তে এইখিনিত 7 হ'ব 2ক যদি আমি 4বাৰ পূৰণ কৰোঁ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 2 ওপৰত 4 মানে 2 কেইবাৰ পূৰণ কৰা বুজায় 4বাৰ পূৰণ কৰা তেতিয়া 2 দুগুণ 4 4 দুগুণ 8 8 দুগুণ কি হ'ব 16 তেতিয়া কি হ'ব 16 হ'ব তেতিয়া ইয়াত আমি 2/8 2/4টো জেগাত আমি কি পাতিব পাৰিম তেনেহ'লে 16 পাতিব পাৰিম তেতিয়া এই 2/4টো জেগাত আমি কি পাতিব পাৰিম 16 পাতিব পাৰিম তেতিয়া মাইনাছ কি আছে 1 আছে -1 কৰি দিম তেতিয়াহ'লে কি থাকিব এইখিনিত 7 থাকিব এইখিনিত 16 থাকিব এইখিনিত 16ৰ পৰা 1 গুচি গ'লে কিমান থাকিব 15 তেতিয়া 7 ওপৰত 15 পালোঁ তলত 16 পালোঁ তেন্তে কোনটো অপশ্যনত আছে অপশ্যন নম্বৰ বিত আছে নেক্সট কুৱেশ্যন এতিয়া যিহেতু আমি গম পালোৱে ডাইৰেক্ট বহাই যাম এ জেগাত আমি কি বহাম এতিয়া এ জেগাত আমি 9 বহাম তেতিয়া ওপৰত 2 ওপৰত কি বহিব n কেইটা আছে n মানে হৈছে 9 কেইটা আছে 1 2 3 4 n 5টা আছে ওপৰত কি হ'ব 5 ইয়াৰ ওপৰতো কি হ'ব 2 5 মাইনাছ কি হ'ব 1 তেতিয়া 2 চ' n এনেই এতিয়া 2 5বাৰ 2 ওপৰত 5 মানে কি 2 ওপৰত 5 মানে কি 2 কেইবাৰ পূৰণ কৰা 2 5ৰ লগত পূৰণ কৰা নহয় 2 কেইবাৰ পূৰণ কৰা 2 কেইবাৰ পূৰণ কৰা 2 5বাৰ 2 দুবাৰ হৈ গ'ল 3বাৰ 4বাৰ কি হৈ গ'ল 5বাৰ 2 5বাৰ পূৰণ কৰিলে 2 দুগুণ 4 4 দুগুণ 8 8 দুগুণ 16 2 16 কি হ'ব 32 তেন্তে ওপৰতো 2 5 আছিলে তেতিয়া 1 বিয়োগ কৰিলে তেতিয়া 2 5 মানে হৈ গ'ল আমি পালোঁ কি 32 32ৰ পৰা 1 গ'লে কি হ'ব 31 তেন্তে অপশ্যন কোনটো হ'ব 9 ওপৰত আছে 31 32 9 31 32 আছে মনত ৰাখিম 9 31 32 9 31 32 অপশ্যন নম্বৰ কোনটোত আছে 8 নেক্সট এই কুৱেশ্যনটো কেনেকৈ কৰিম আকৌ সূত্ৰটো লিখি দিছোঁ এংগল এ ইকুৱেল কি হয় এটো ইয়াত বহে ওপৰত 2 কি বহে n বহে তাৰপিছত 2n মাইনাছ কি হয় 1 তেনেহ'লে এই nটো কি nটো হৈছে ইয়াত থকা কেইটা আছে ইয়াত 2টা মানে n ইকুৱেল কি হ'ব 2 অ'কে তেনেহ'লে এই কুৱেশ্যনটো কোনটো কৰিম 2 3 3 2√3 ঠিক কেনেকৈ কৰিম আমি তেতিয়া আমি জানো কি বহিব প্ৰথমে 3 বহিব তাৰপিছত 2 ওপৰত কি বহিব 2 ওপৰত 3 কেইটা আছে 3 2টা আছে তেতিয়াহ'লে 2 ওপৰত কি বহিব 2 বহিব তেতিয়া ওপৰতো 2 ওপৰত 2 মাইনাছ কি হ'ব 1 হ'ব তেতিয়া এইখিনিত 3 বহিব 2ক দুবাৰ পূৰণ কৰিলে কি হ'ব 4 এইটো 4 পৰা 1 গুচি গ'লে কি হ'ব তেতিয়াহ'লে 3 কোনটো অপশ্যনত আছে 3/4 অপশ্যন নম্বৰ 8 আছে নেক্সট কুৱেশ্যন ইয়াত n সংখ্যা কেইটা 2 কেইটা আছে 2 টোটেল 1 2 3 n 3 4 5টা আছে 2 কেইটা n ইকুৱেল কি হ'ব তেতিয়া 5 তেতিয়া a কি হ'ব
a ইকুৱেল 2 হ'ব তাৰ ওপৰত 2 ওপৰত কি হ'ব n হয় 2n মাইনাছ কি হয় 1 হয় তেন্তে 2 টু n কেইটা পালোঁ আমি 5টা পালোঁ ওপৰতো 2 5 মাইনাছ কি হ'ব 1 তেন্তে আমি সিহঁতক কি কৰিম কেলকুলেশ্যন কৰিম এইখিনিত আছে কি 2 2ক 5 বাৰ পূৰণ কৰিলে অথনি গম পাইছিলোঁ কি হয় বুলি 32 হয় বুলি ওপৰতো কি হ'ব তেতিয়া 32 মাইনাছ কি হ'ব 1 32ৰ পৰা 1 গ'লে কি হ'ব 2 এইখিনিত থাকিব 32 এইখিনি 32ৰ পৰা 1 গ'লে 31 2 31 32 কোনটো সূত্ৰত আছে আৰু কোনটো অপশ্যনত আছে 2 31 32 31 32 অপশ্যন নম্বৰ ক'ত আছে চিত আছে নেক্সট কুৱেশ্যন আকৌ লিখি দিছোঁ সূত্ৰটো এ ইকুৱেল কি হয় এটোৱে বহে ফাৰ্ষ্ট এইডোখৰত অ'কে তাৰপিছত কি বহে আচডাল পাতি 2 ওপৰত n মানে হৈছে এ সংখ্যা কেইটা আছে কেইটা আছে তাৰপিছত ওপৰত কি বহিব তেতিয়া ওপৰত 2n মাইনাছ 1 হয় চ' এইটোৱে হ'ল সূত্ৰ এই সূত্ৰটো মনত ৰাখি বহীত টুকি পিনি মনত ৰাখি পিনি থৈ দিলে হৈ গ'ল চ' তেনেহ'লে এই কুৱেশ্যনটো কেনেকৈ কৰিম 11 কেইটা আছে 11 তিনিটা আছে তেনেহ'লে n ইকুৱেল 3 হ'ব প্ৰথমে আমি কি বহাম তেতিয়া 11 বহাম 2 বহাম এতিয়া n কেইটা আছে 11 কেইটা আছে 11 তিনিটা আছে তাৰ ওপৰত কিউব বহাম এইটো 2 কিউব মাইনাছ কি হ'ব 1 তেন্তে 11টো 11 হ'ব 2 কিউব মানে হৈছে 2 কেইবাৰ পূৰণ কৰা 3 বাৰ পূৰণ কৰা 2 3 বাৰ পূৰণ কৰিলে কি হ'ব 2 দুগুণ 4 4 দুগুণ 8 হ'ব এইখিনি কি হ'ব 8 এইটো 8ৰ পৰা 1 গ'লে থাকিব কি 7 অপশ্যন নম্বৰ কোনটোত এইটো আছে 11 ওপৰত 8 বাই কি 7 বাই 8 আছে 11 7 বাই 8 অপশ্যন নম্বৰ ক'ত আছে বিত আছে নেক্সট কুৱেশ্যনটো আমি কেনেকৈ কৰিম আমি জানোৱে এ হয় এডোখৰত কি হয় 2n এডোখৰত 2n মাইনাছ কি হয় 1 n মানে কি n মানে 4 কেইটা আছে 4 কেইটা আছে 4টাই আছে ইয়াত মানে তেতিয়া n ইকুৱেল কি হ'ব 4 a মানে কি হয় 4টো হয় তেন্তে 4 ওপৰত কি হ'ব তেতিয়া কি পাতিছোঁ ওপৰত কি হ'ব 2n মানে কি বহাম এতিয়া 4 বহাম তেতিয়া এইটো 2 কি হ'ব 4 মাইনাছ কি হ'ব 1 আমি অথনি পাই আহিছিলোঁ 2ক 3 বাৰ পূৰণ কৰোঁতে 8 পাইছিলোঁ 8 দুগুণ কি হ'ব 2 4 বাৰ পূৰণ কৰিলে কি হ'ব 16 হ'ব চ' এইটো 16 মাইনাছ 1 থাকিব কি 15 16 4 15 16 অপশ্যন নম্বৰ ক'ত আছে বিত আছে নেক্সট কুৱেশ্যন আমি সূত্ৰটো জানো এ হয় এইখিনি 2n ওপৰত 2n মাইনাছ কি হয় 1 হয় n মানে কি 10 এতিয়া কেইটা আছে 10 কেইটা আছে দুটা আছে তেতিয়া a মানে কি 10 তেতিয়া 10 হ'ব ওপৰত 2টো সূত্ৰৰ পৰা আহিব n মানে হৈছে কি কেইটা আছে 10 কেইটা আছে চ' তেনেহ'লে 10 ওপৰত দুটা আছে এইটোতো 2n যিহেতু এইটো 2n ন এইটো 2n তেতিয়াহ'লে এইটো যদি 2 ওপৰত 2 ওপৰত পাৱাৰ 2 হয় এইটো 2 ওপৰত পাৱাৰ 2 হ'ব তাৰপৰা কি মাইনাছ কৰিম 1 মাইনাছ কৰিম তেতিয়া 10 এইটো 2 দুগুণ কি হ'ব 4 এইটোও 4 হৈ যাব ন তেতিয়া 4 পৰা 1 গ'লে থাকিব কি 3 তেতিয়া অপশ্যন নম্বৰ কোনটো 10 3/4 আছে অপশ্যন নম্বৰ এত আছে কেনেকৈ কৰিম আমি অ'কে তেনেহ'লে এ জেগাত আমি কি বহাম 8 বহাম ওপৰত 2 8 কেইটা আছে 1 2 3 4 5 6টা আছে তেন্তে ওপৰতো 2 কি হ'ব 6 হ'ব মাইনাছ কি হ'ব 1 এতিয়া 2 ওপৰত 6 মানে কি 2 কেইবাৰ পূৰণ কৰা 6 বাৰ এবাৰ হৈছে দুবাৰ হৈছে 3 বাৰ 4 বাৰ n 5 বাৰ n 6 বাৰ তেতিয়া 2 দুগুণ 4 দুগুণ 8 8 দুগুণ 16 2 16 32 32 হ'ব 2 দুগুণ 4 2 দুগুণ 64 64 ঠিকে আছে অপশ্যন নম্বৰ এত আছিলেই এইটো কি হ'ব তেনেহ'লে 64 এইটো 2/6 যদি 64 হয় এইটো 2/6 64 হ'ব তাৰপৰা 1 বিয়োগ কৰিলে কি হ'ব 63 অপশ্যন নম্বৰ ক'ত আছিলে অপশ্যন নম্বৰ এত আছিলে চাবলৈ নহ'লে তেতিয়াহ'লে কি হ'ব এইখিনিত 6 বহিব আমি জনা হ'লো আৰু এতিয়া 6 বহিব তেতিয়া ওপৰত কি বহাম 2 এনৰ জেগাত কি বহিব 6 কেইটা আছে সেইটো 6 কেইটা আছে 3টা ইয়াতো 2 ওপৰত কি হ'ব 3 মাইনাছ কি হ'ব 1 এইখিনিত থাকিব কি 6 2ক 3 বাৰ পূৰণ কৰিলে 8 হয় এইখিনিতো তেতিয়া যদি 2/3 8 হয় এইটো 2/3 মানুহ 8 হ'ব 8ৰ পৰা 1 বিয়োগ কৰিলে কি হ'ব তেতিয়া 7 কোনটো অপশ্যনত আছে 7/8 অপশ্যন নম্বৰ এত আছে
কুৱেশ্যন নম্বৰ আমি 1টো এতিয়া কুৱেশ্যন নম্বৰ এইটো নতুন টাইপ হৈ গ'ল কুৱেশ্যন নম্বৰ 1টো কেনেকৈ কৰিম এনেকৈ যদি দিয়ে আমি কেনেকৈ কৰিম এই সূত্ৰটো আমি পাতি লৈছোঁ এ মাইনাছ যদি ৰুটৰ ভিতৰত এ মাইনাছ ৰুটৰ ভিতৰত এ মাইনাছ এনেকৈ কিমানলৈকে গৈ থাকে অসীমলৈকে যদি গৈ থাকে তেতিয়া ইয়াৰ এনচাৰ কি হয় এনচাৰটো মই এইডোখৰত পাতি দিছোঁ 1 মাইনাছ 1 হ'ব প্লাছ ৰুটৰ ভিতৰত কি বহিব 1 প্লাছ 4 এ হ'ব তলত কি বহিব 2 চ' তেনেহ'লে আমি এই কুৱেশ্যনটো কেনেকৈ কৰিম এই কুৱেশ্যনটো এতিয়া তেনেহ'লে আমি এই কুৱেশ্যনটো এই সূত্ৰমতে কি পাতিম -1টো পাতিম প্ৰথমে -1 তাৰপিছত এইডাল প্লাছ আছে আমি এইডোখৰত কি পাতিম প্লাছ পাতিম এইখিনিত কি আছে ৰুটৰ ভিতৰত 1 আছে ৰুটটো পাতি আমি কি পাতিম 1 তাৰপিছত এই ৰুটৰ ভিতৰত কি চিন আছে প্লাছ চিন আছে আমি কি পাতিম প্লাছ তাৰপিছত এইটো গোটেইটো কি আছে 4 আমি কি পাতিম তেতিয়াহ'লে 4 এটো কি পাতিম এ মানে এইকেইটা আছিলে ন এইকেইটা গোটেইকেইটা কি হয় এইটো এ তেতিয়াহ'লে কোনটো এ হ'ব 72টো এ হ'ব তেন্তে এইখিনিত কি পাতিম 72 তলত কি দিয়া আছে এইখিনিত 2 আমি এইডোখৰত কি পাতিম 2 তেনেহ'লে যদি আমি সলভ কৰোঁ এইখিনিত আছে -1 এইটো প্লাছডাল এইখিনিত প্লাছ পাতিম ৰুট পাতিম এইখিনিত এই -1টো এইডোখৰ 1টো আমি এইডোখৰত 1 পাতিম এই প্লাছ চিনডাল আমি ক'ত পাতিম ইয়াত প্লাছ পাতিম এই 4টো ক'ত পাতিম আমি এইডোখৰত 4 পাতিম চৰি এইটো 4 আৰু বাশতো পূৰণ কৰি দিম তেন্তে 4 দুগুণ কি হ'ব 8 4 7 গুণ কি হ'ব তেতিয়া 4 দুগুণ 8 4 7 গুণ কি হ'ব 28 তলত কি বহিব তেতিয়া তলত বহিব 2 তেনেহ'লে এই কুৱেশ্যনটো আমি কেনেকৈ কৰিম এই কুৱেশ্যনটো এইখিনিত -1 আছে হা এইডোখৰত কি আছে প্লাছ আছে এইটো আছে ৰুটৰ ভিতৰত 288 আৰু এইটো আছে 1 দুইটা কি হৈ আছে যোগ হৈ আছে তেনেহ'লে দুইটা যোগ কৰি দিলে কি হ'ব আমাৰ ৰুটৰ ভিতৰত 280 কি হ'ব 9 আৰু তলত কি আছে 2 তেন্তে এটা কথা জানো এইটো কি আছে -1 আছে এইটোত বন্ধনীৰ ভিতৰত 280 কি আছে ৰুটৰ ভিতৰত 289 আছে তেতিয়া 289ৰ পৰা বৰ্গমূল কি ওলাই আহিব 17 কাৰণ আমি জানো যে 17 পূৰণ 17 কৰিলে কি হয় 17 পূৰণ কৰিলে কি হয় 89 হয় কি হয় 89 হয় তেনেহ'লে তলত কি থাকিব 2 এতিয়া এইটো আছে 17 এইটো আছে -1 17 পৰা 1 গ'লে থাকিব কি 17 পৰা 1 গ'লে থাকিব 16 তলত কি থাকিব 2 তেতিয়া 2 এইটো কাটিলে 2 8 গুণ কি হ'ব 16 অপশ্যন কোনটো শুদ্ধ হ'ব এ হ'ব লাগে অপশ্যন কোনটোত এ আছে এত আছে সৰি অপশ্যন কোনটোত এত আছে অপশ্যনত চিত এত আছে তেতিয়া কোনটো শুদ্ধ হ'ব আমি জানো এ মাইনাছ ৰুট এ মাইনাছ ৰুট এ মাইনাছ এনেকৈ যদি ক'লৈকে যায় অসীমলৈকে যায় তেতিয়া ইয়াৰ এনচাৰ কি হয় ইয়াৰ এনচাৰ হয় 1 -1 প্লাছ ৰুটৰ ভিতৰত 1 প্লাছ 4 এ হয় এ মানে এইটো এ হয় এইটো এ হয় এইটো এ হয় এইটো এ হয় হ'ল নেক্সট কি হ'ব তেতিয়াহ'লে তলত 2 বহিব তেনেহ'লে আমি এই কুৱেশ্যনটো কেনেকৈ সলভ কৰিম আমি জানো তেনেহ'লে এইটো যিহেতু এইটো কি হয় ইয়াৰ এনচাৰ হয় সেই বহাম তেতিয়াহ'লে ইকুৱেল আমি কি বহাম তেতিয়া ফাৰ্ষ্ট -1 বহাম তাৰপিছত কি বহাম প্লাছ তাৰপিছত ৰুট বহাম এইটো ৰুট বহাম তাৰপিছত এই 1টো বহাম এইখিনিত 1 তাৰপিছত এইখিনি কি চিন আছে প্লাছ চিন আছে আমি কি বহাম প্লাছ এইটো কি আছে 4 চ' আমি কি বহাম 4 এ জেগাত কি পাতিম এতিয়া এ জেগাত আমি কি পাতিব লাগিব 56 পূৰণ কি হ'ব 56 এই 4 আৰু এ কি হৈ আছে পূৰণ হৈ আছে চ' তেনেহ'লে আমি 4 আৰু 56 কি কৰি দিম পূৰণ কৰি দিম তলত কি আছে 2 আমি তেনেহ'লে তলত কি পাতিম 2 ইহঁতক আমি এতিয়া কি কৰিম কেলকুলেশ্যন কৰিম এইটো -1 আছে চ' আমি কি পাতিম -1 পাতিম এইডোখৰত প্লাছ আছে আমি কি পাতিম এইডোখৰত প্লাছ পাতিম তাৰপিছত এইটো ৰুটৰ ভিতৰত এইটো 1 আৰু এইটো 1টো আমি কি পাতিম ৰুটৰ ভিতৰত 1টো আমি 1 পাতিম এইখিনি প্লাছ আছে আমি কি পাতিম এইডোখৰত প্লাছ পাতিম নেক্সট 4 আৰু 50 কি কৰি দিম 6 পূৰণ কৰি দিম তেতিয়া 4 আমি 6 পূৰণ কৰিলে কি হ'ব 4 6 গুণ 24 4 উকলিব কি 2 4 5 গুণ 20 20 কি হ'ব 22 তলত কি বহিব 2 নেক্সট এইখিনিত কি আছে -1 পাতিম এইখিনিত কি চিন আছে প্লাছ চ' এইখিনিত আমি কি পাতিম প্লাছ এইটো 200 কি হয় 224 হয় লগত কি আছে 1 224 লগত 1 যোগ কৰি দিলে কি হ'ব ৰুটৰ ভিতৰত 200 কি হ'ব 25
আৰু তলত কি বহি আছে এইটো 2 সো আমি এডোখৰত কি পাতিম 2 নেক্সট এখিনিত কি আছে মাইনাস সো এডোখৰত আমি কি পাতিম মাইনাস এডোখৰত কি চিন আছে প্লাস সো আমি এডোখৰত কি পাতিম প্লাস তেনেহলে এইটো 200 কি আছে 25 225 আমি 225 ৰ বৰ্গমূল কি হ'ব 15 আমি জানো 15 পূৰণ 15 কৰিলে কি পাম 225 পাম তেন্তে তলত কি বহিব 2 এতিয়া 15 পৰা 1 গুচি গ'ল থাকিব কি 14 14 ক এতিয়া আমি কোনে হৰণ কৰিলে এই দুইটোৱে হৰণ কৰিলে 2 এ কেবা যাব 7 বা অপচন নম্বৰ কোনটো 7 আছে অপচন নম্বৰ বিট অপচন নম্বৰ বিট 7 আছে অপচন নম্বৰ বিট 7 আছে নেক্সট কুৱেশ্যন এই কুৱেশ্যনটো আমি জানোৱে কেনেকৈ কৰিব লাগিব এতিয়া ডাইৰেক্ট ভ্যালুটোহে বহাই যাম -1 এইখিনি হ'ব প্লাস √1 তাৰপিছত বহিব +4 ইনটু এ জায়গাত আমি কি পাতিম আমি 90 পাতিম তলত কি বহিব 2 তেন্তে এইটো ক্যালকুলেশন কৰিলে এইটো -1 টো এখিনি -1 এ পাতিম এডোখৰ প্লাস ডাল এখিনিত প্লাসে পাতিম নেক্সট ৰুট পাতিম 1 আৰু 1 টো তেনেকৈ পাতিম এখিনি 1 এখিনিত প্লাস আছে এখিনিত প্লাস পাতিম 4 আৰু 90 পূৰণ কৰি দিম 4 এ 0 পূৰণ কৰিলে 0 4 9 36 36 তলত এইটো 2 আছে আমি তলত কি পাতিম 2 সো এইটো এডোখৰত কৰিম এখিনিত কি হ'ব তেতিয়া -1 এই -1 টো বহাছোগে এই +1 টো আমি কত পাতিম এডোখৰত প্লাস পাতিম তেতিয়া 1 আৰু 360 মই যোগ কৰি দিলে ৰুটৰ ভিতৰত 1 আৰু 360 যোগ কৰি দিলে কি হ'ব 361 আৰু এইখিনিত তলত কি আছে 2 আমি তলত কি পাতিম 2 এইখিনিত কি আছে -1 এডোখৰত কি পাতিম -1 প্লাস এই 300 এইটো 361 পা 361 ক যদি মই বৰ্গমূল উলিয়াও তেতিয়া কি থাকিব তেতিয়া 19 থাকিব আমি জানো মানে 19 পূৰণ 19 কৰি দিলে কি হয় 19 কি হয় 361 হৈ যায় সো তেনেহলে এই গোটে 361 পা কি বাহিৰ ওলাব মানে 19 বাহিৰলৈ ওলাব এই 19 বাহিৰলৈ ওলাব মানে কেছটো হেতু তেন্তে তলত কি হ'ব তলত এই 2 টো আমি এডোখৰত কি পাতিম 2 পাতিম এটা গম পাওঁ 19 পা যদি 1 বিয়োগ যায় তেতিয়া কি হ'ব 19 পা 1 গলে থাকিব কি 18 তলত কি আছে 2 তেনেহলে আমি তলত কি পাতিম 2 2 এ 18 কেবা যাব 9 বা তেতিয়া এনসাৰ কি ওলালে 9 এনসাৰ কি ওলালে 9 তেনেহলে এনসাৰ কোনটো হ'ব অপচন নম্বৰ বি